নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব। গোৱালপাৰাৰ ৰাসখনিত উচ্ছেদৰ ইংগিত। ৰেপিড চক্ৰ ফ'ৰ্চে চাইৰেন বজাই দিছে টহল। বজ্ৰবাহনত উঠি RAFে দিছে টহল। পাইকাৰত সংঘটিত ঘটনাৰ পিছত স্পৰ্শকাতৰ হৈ পৰিছে পৰিৱেশ। 31 তাৰিখ পৰ্যন্ত RAFে চলাব তদন্ত। ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শৃংখল চলিহা অনকল। উচ্ছেদিত ভয়ংকৰ কাণ্ডৰ হিচাপ ল'ব শৃংখল চলিহাই। হয়, আপুনি ঠিকেই শুনিছে। ইয়াক লৈ শৃংখল চলিহাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সংবাদমেলযোগে। খিলঞ্জীয়া আৰক্ষীক দিয়া প্ৰতিটো কোবৰ হিচাপ লোৱা হ'ব বুলি মন্তব্য কৰিছে শৃংখল চলিহাই। আমাক দায়িত্ব দিয়ক, 1 ঘণ্টাৰ ভিতৰতে উইলিয়াম ঘাটত খালী কৰি দিম বুলি মন্তব্য কৰিছে। আমি উচ্ছেদিতক চুমা খাবলৈ নাই, তেওঁলোকৰ পক্ষত নাই। এইবোৰ ৰাজনীতি নচলিব। 1 ঘণ্টাত উইলিয়াম ঘাট দখল কৰা সকলো মানুহ খেদ হ'ব বুলি মন্তব্য কৰিছে। হুংকাৰ প্ৰদান কৰা হৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমত সংখ্যালঘুৰ সুৰক্ষা লাগিব। সংখ্যালঘুক বাছি বাছি কিয় উচ্ছেদ কৰিব? বহুদফীয়া দাবীৰে সুপ্ৰিম কোৰ্টত আমচুৰ আপিল। লাখ লাখ সংখ্যালঘুৰ অসমত সুৰক্ষাৰ স্বাৰ্থত এইবাৰ সুপ্ৰিম কোৰ্টত আপিল। দাবী উচ্ছেদ বন্ধ হ'বই লাগিব। 21টাকৈ পইণ্ট উল্লেখ কৰি সুপ্ৰিম কোৰ্টত আমচুৰ আবেদন। অসম চৰকাৰে ভূমিহীন সংখ্যালঘু লোকসকলক অন্যায় কৰি আছে। গোৱালপাৰাৰ নোহোৱা লোকসকলক অন্যায়ভাৱে উচ্ছেদ কৰিছে। মানৱ অধিকাৰ উলংঘন কৰি এইসকল লোকক উচ্ছেদ কৰিছে বুলি মন্তব্য কৰিছে। কেৱল এয়াই নহয়, উচ্ছেদ কৰা লোকসকলৰ বাবে আজি পানী নাই, বিদ্যুৎ নাই, থকাৰ ঠাই নাই। তেওঁলোকক মুকলি আকাশৰ তললৈ ঠেলি দিয়া হৈছে। শিশুৰ শিক্ষাৰ পৰা বঞ্চিত হৈছে। 8,000তকৈ অধিক উচ্ছেদিত শিশুৰ শিক্ষাৰ পৰা বঞ্চিত হৈছে। সকলো অধিকাৰৰ পৰা শিশুসকলক বঞ্চিত কৰা হৈছে। মহিলাসকল অসুৰক্ষিত হৈ আছে। ৰাস্তাত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আৰু কেতিয়া কি হয় ঠিক নাই। সংবিধানে দিয়া অধিকাৰৰ পৰা মহিলা শিশুসকলক বঞ্চিত হৈছে। কেৱল এয়াই নহয়, সংখ্যালঘুসকলক অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰাৰ বাবে অপচেষ্টা চলাই আছে। সমগ্ৰ ভাৰতবৰ্ষতে মুছলমানৰ ন্যায় আৰু সুৰক্ষাৰ দাবীত আন্দোলন কৰিব আমচুৱে। মানৱ অধিকাৰ আয়োগত স্মাৰক পত্ৰ দাখিল কৰি এই মন্তব্য কৰিছে ৰিজন কৰিম চৰকাৰে। অসমত সংখ্যালঘুৰ সুৰক্ষা লাগিবই। হয় বন্ধু-বান্ধৱীসকল, যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে আমচুৰ তৰফৰ পৰা, জনতাই কি ক'ব? তাৰ পিছত অসমবাসী ৰাজুক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোনো অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰীক ৰেহাই দিয়া নহ'ব। অনুপ্ৰৱেশকাৰীক শেষ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। হয়, আপুনি ঠিকেই শুনিছে। ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতত থকা বেদখলকাৰীৰ ওপৰত লোৱা হ'ব কঠোৰ ব্যৱস্থা। কোনো অনুপ্ৰৱেশকাৰী ভুৱা প্ৰমাণ পত্ৰৰে ভাৰতত থাকিব নোৱাৰিব। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বিজেপি চৰকাৰে দয়া নাই ক্ষমা নাই নীতি আৰম্ভ। অনুপ্ৰৱেশকাৰী সন্দেহজনক নাগৰিকৰ পক্ষত থকা বিৰোধী কঠোৰ হৈ কৰি প্ৰধানমন্ত্ৰীৰ। এজনো বেদখলকাৰী অবৈধ নাগৰিকক ৰেহাই দিয়া নহ'ব। কোনো অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰীক ৰেহাই দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। অনুপ্ৰৱেশকাৰী শেষ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। হয় বন্ধু-বান্ধৱীসকল, আজিৰ দিনত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। আৰু এনেকুৱা ভিডিঅ' প্ৰতিদিন পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টি লাইক কৰি দি লগতে ভিডিঅ'টি বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।